নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰটো আৰম্ভ কৰিছো ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 2 আমাক দিয়া আছিল তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সো আমাক ইয়াত 8 দিছিলে সংখ্যা কেইটা 2 6 6 8 ইয়াত কি হয় এটা নিৰ্দিষ্ট ক্ৰমত আছে এইটো ক্ৰমত ইহতে সমানুপাতত থাকিব নে নাথাকিব এইটো সুধিছে সো এইটো কৰাৰ কাৰণে আমি এনেকুৱা কৰিম প্ৰথম আমি 2 আৰু 6 ৰ অনুপাত ওলাই লম 2:6 equal to 2/6 এটো আমি যদি 2 ৰে কাটি দিও তেতিয়া হলে কি হৈ যাব ওপৰত 2 ৰে কাটিলে 1 তলত 2 ৰে কাটিলে 2 3 * 6 so 3 আমি পাই গলো 1/3 ইয়াৰ পিছত প্ৰথম দুটাৰ আমি অনুপাত ওলালো ইয়াৰ পিছত তৃতীয় আৰু চতুৰ্থ যি দুটা সংখ্যা আছে ইহতৰ আমি অনুপাত ওলালে আমি কি পাম 6:8 equal to 6/8 আমি জানো 6 আৰু 8 ক কিহেৰে কাটিব পাৰিম 2 ৰে কাটিব পাৰিম 2 ৰে কাটিলে এটো 3 আহিব 2 ৰে কাটিলে এটো 4 আহিব 3 আৰু 4 কি হয় ক্ৰমিক সংখ্যা গতিকে ইহত সহমৌলিক ইয়াক আৰু সৰু কৰিব আমি নোৱাৰিম গতিকে 3/4 দেখা গল কি দুটা অনুপাত সমান নাই হোৱা 2:6 equal to আমি পাইছো 1/3 আৰু 8:6 equal to পাইছো আমি 3/4 গতিকে আমি ফাইনালি এনেকুৱা লিখি দিম এতেকে 2:6 not equal to 6:8 যেহেতুকে অনুপাত দুটা সমান নহয় গতিকে এইটো ক্ৰমত 2 6 6 8 সমানুপাতত নাই গতিকে আমি লিখিম এতেকে 2 6 6 8 সংখ্যা কেইটা উক্ত ক্ৰমত সমানুপাতত নাই বা আমি সিধাকে লিখি দিব পাৰো সংখ্যা কেইটা সমানুপাতত নাই এটো এই নিৰ্দিষ্ট ক্ৰমটোতে সমানুপাতত নাই এটো কিবা কাৰণত এটো 8 যদি মাজত আহি যায় বা বেলেগ এটা 8 ঠাইত যদি বেলেগ কিবা এটা সংখ্যা আহি যায় তেতিয়া হলে হয়তো কি হ'ব পাৰে সমানুপাতত থাকিব পাৰে গতিকে সমানুপাতত আছে না নাই এইটো কোৱাৰ কাৰণে উল্লেখ কৰাৰ কাৰণে এই সংখ্যা কেইটাৰ ক্ৰমটো অত্যন্ত জৰুৰী হয় এইটো নিৰ্দিষ্ট ক্ৰমতহে এই সংখ্যা কেইটা সমানুপাতত নাই সো আমাৰ এইটো তোৰ কোৱেশ্চন নম্বৰ A হৈ গল ইয়াৰ পিছত তোৰ কোৱেশ্চন নম্বৰ B ত আমাক সংখ্যা কেইটা দিছে 10 20 30 60 আমি চাম এই সংখ্যা কেইটা সমানুপাতত আছে নে নাই সো আমি এনেকুৱা কৰিব পাৰো আকৌ প্ৰথম দুটা সংখ্যাৰ আমি কি ওলাম অনুপাত ওলাম 10:20 এইটো ইকুৱেল টু কিমান হয় আমি চাও 10:20 আমি এইটো 10 ৰে ডিভাইড কৰিব পাৰিম সো 10 ৰে ডিভাইড কৰিলে এইটো 1 এইটো 2 সো আমি পাই গলো 1:2 ইয়াৰ পিছৰ সংখ্যা দুটা লম অৰ্থাৎ কি প্ৰথম আৰু দ্বিতীয় লোৱা হৈ গল এতিয়া তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটাৰ আমি কি কৰিম অনুপাত ওলালে এনেকুৱা হ'ব 30:60 equal to 30 divided by 60 এতিয়া আমি যদি চাও 30 আৰু 60 ক আমি কিহেৰে ডিভাইড কৰিব পাৰো 30 ৰে ডিভাইড কৰিব পাৰো দুটাকে সো 30 ৰে যদি কাটি দিও তেতিয়া হল 31 জাৰ 30 32 জাৰ 60 গতিকে 30 ৰে যদি কাটি দিও তেতিয়া হলে আমি কি পাই গলো 1 ওপৰত পালো 2 তলত পালো সো ফাইনালি আমি কিমান পাই যাম এইটো 1/2 এইটো আমি 1:2 নিলিখি কেনে আমি লিখিম বেটাৰ হ'ব আমাৰ 1/2 লিখিলে দেখা গল কি 10:20 ৰ মান পাইছো 30:60 ৰ হে একেটা মানে পাইছো গতিকে আমি এনেকুৱা লিখিম এতেকে 10:20 equal to 30:60 যেহেতুকে দুটা অনুপাত সমান হৈ গল গতিকে আমি লিখিম কি এই নিৰ্দিষ্ট ক্ৰমত সংখ্যা কেইটা কিহত আছে সমানুপাতত আছে আমি যদি সংখ্যা কেইটা লিখি দিও তেতিয়া হলে এনেকুৱা লিখিম এতেকে 10 20 30 60 সমানুপাতত আছে আকৌ কৈছো সমানুপাতত থাকিলে সংখ্যাবিলাকৰ ক্ৰমটো অত্যন্ত জৰুৰী হয় মই ইয়াত এইটো ক্ৰমত বুলি মেনশন কৰা নাই লিখি দিয়া নাই কিহৰ কাৰণে লিখি দিয়া নাই কাৰণ আমি সংখ্যা কেইটা লিখিছো 10 20 30 60 এইটো যেটো ক্ৰমত আমি লিখিছো এই ক্ৰমটোতে কিহত আছে সমানুপাতত আছে এতিয়া ক্ৰম হলনি হৈ গলে ইহত সমানুপাতত নাথাকিব পাৰে সো সমানুপাতৰ ক্ষেত্ৰত বা ব্যস্ত সমানুপাতৰ ক্ষেত্ৰত ক্ৰমটো অত্যন্ত জৰুৰী হয় সংখ্যাটো কোনটো স্থানত আছে হেইটোৰ ওপৰত নিৰ্ভৰ কৰি কেনে এটো সমানুপাতত থাকিব পাৰে নাথাকিব পাৰে আমাক যেটো ক্ৰম দিয়া আছিল 10 20 30 60 এইটো ক্ৰমত কি হয় সংখ্যা কেইটা সমান
সমানুপাতত আছে কিহৰ কাৰণে আছে কাৰণ আমি প্ৰথম দুটা সংখ্যাৰ অনুপাত ওলাইছিলো যেটো তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটাৰ অনুপাতৰ লগত সমান হৈছে সো এইখিনিতে আমাৰ 2 কোৱেশ্চন নম্বৰ A আৰু B হৈছে এতিয়া আমি C আৰু D কৰিব লাগে এতিয়া আমি 2 কোৱেশ্চন নম্বৰ C লৈছো ইয়াত আমাক সংখ্যা কেইটা দিয়া আছে PQ ইয়াৰ পিছত দিছে P2Q আৰু Q2 সো ইহত আমাৰ সমানুপাতৰ আছে না নাই এটো আমি চেক কৰিব লাগে ইয়াৰ কাৰণে আমি এনেকুৱা কৰিম আমি প্ৰথম দুটা সংখ্যাৰ অনুপাত ওলাম P/PQ এটো ইকুৱেল টু হৈ আছে আমাৰ P/PQ গতিকে ওপৰটো P আছে তলটো P আছে ইয়াত P ৰ লগত কি হৈ আছে সহগ 1 আছে গতিকে আমি P কাটিব পাৰিম কাটিলে ওপৰত এটা কি আহিব 1 আহিব তলত কি থাকিব Q থাকিব সো ফাইনালি আমি পাই গলো 1/Q ইয়াৰ পিছত তৃতীয় আৰু চতুৰ্থ পদ সংখ্যা দুটা আমি চাম অনুপাত লৈ কেনে P2Q Q2 এটো কৰিলে আমি পাই গলো P2Q divided by Q2 এতিয়া Q ৰে যদি কাটি দিও এটো Q না থাকিব 1 আহি যাব Q2 ক কাটিলে Q আহি যাব এটো একচুয়ালি এনেকুৱাকে না কাটি কেনে আমি পূৰণ কৰি কেনে দেখাই লিখিব কাটিব পাৰো সো মই তেনেকুৱাকে দেখাই দিছো বাৰু এবাৰ এটো P2Q divided by Q2 সো আমি এটো এনেকুৱা লিখিম P2 into Q Q2 টো আমি লিখিম Q into Q স্কয়াৰ যেটো কে আছে দুটা Q মাল্টিপ্লাই হৈ আছে সো আমি এটো লিখিছো Q into Q এতিয়া এটা Q ৰ লগত Q কাট খাই যাব কাট খাই গলে আমি কিমান পাম P2 by Q দেখা গল কি প্ৰথম দুটা সংখ্যাৰ অনুপাত কিমান পালো আমি 1/Q আৰু তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটাৰ অনুপাত লৈ কেনে আমি কিমান পালো P2 by Q যেটোকে দুয়োটা অনুপাত সমান নহয় গতিকে ইহত কিহত নাথাকিব সমানুপাতত নাথাকিব গতিকে আমি এনেকুৱা লিখিম এতেকে PQ P2Q আৰু Q2 সমানুপাতত নাই আমি এবাৰ not equal লিখি দিব পাৰো P/PQ not equal to P2Q Q2 বা নিলিখাকে সিধাকে লিখিলেও আমাৰ ভুল নহয় শুদ্ধ হয় ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ D লৈছো কোৱেশ্চন নম্বৰ D ত আমাক সংখ্যা কেইটা দিছে 620 আৰু 430 আমি প্ৰথম দুটা সংখ্যাৰ কি ওলাম অনুপাত ওলাম সো আমি এনেকুৱা কৰো 6:20 equal to 6/20 আমি জানো দুয়োটা কিহে ডিভিজিবল হয় 2 ৰে ডিভিজিবল হয় সো 2 ৰে কাটিলে ইয়াত 3 আহিব 2 ৰে কাটিলে 10 আহিব ফাইনালি আমি পালো 3/10 ইয়াৰ পিছত আমি তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটাৰ অনুপাত ওলাব লাগে সো তৃতীয় সংখ্যাটো আছিল 4 চতুৰ্থ সংখ্যাটো আছিল 30 4:30 সো 4/30 এতিয়া 2 ৰে কাটিলে 2 হৈ যাব এটো 15 হৈ যাব সো আমি কিমান পালো 2/15 2 আৰু 15 সহমৌলিক সংখ্যা ইয়াক আৰু হৰু কৰিব আমি নোৱাৰিম সো এটা অনুপাত পালো আমি কিমান 3/10 আনটো অনুপাতৰ মান পালো 2/15 দুটা মান সমান নহয় গতিকে আমি এনেকুৱা লিখিম এতেকে 6:20 not equal to 4:30 যেটোকে অনুপাত দুটা সমান নহয় গতিকে কি হ'ব এইটো ক্ৰমত এই সংখ্যা কেইটা সমানুপাতত নাই সো আমি এনেকুৱা লিখিম এতেকে 6:20 4:30 সমানুপাতত নাই সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈ গল আমি কি কৰিব লাগে প্ৰথম দুটা সংখ্যাৰ অনুপাত ওলাব লাগে আৰু তৃতীয় আৰু চতুৰ্থ সংখ্যা দুটাৰ অনুপাত ওলাব লাগে যদি হে অনুপাত দুটা সমান হয় তেতিয়া হলে কি হ'ব এইটো ক্ৰমত এই চাৰিটা সংখ্যা সমানুপাতত থাকিব আৰু যদি হে সমান নহয় তেতিয়া হলে এই নিৰ্দিষ্ট ক্ৰমটোত সংখ্যা চাৰিটা সমানুপাতত নাথাকে